নমস্কাৰ, এই গহিবাত ছায়েন্সলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি দশম শ্ৰেণীৰ ৩ নং অধ্যায়ৰ ৪ নম্বৰ পাৰ্টটো পঢ়িবলৈ গৈ আছো, যিটো আমাৰ বাবে একেবাৰে দৰকাৰী পাৰ্ট হ'বলৈ গৈ আছে। অনুশীলনী 3.4। ইয়াৰ আগলৈকে আমি প্ৰতিস্থাপন পদ্ধতিলৈকে সমীকৰণবিলাক সমাধান কৰিছিলো, লৈখিক পদ্ধতিৰে আমি সমাধান কৰিছো, কিন্তু এইবাৰ আমি অপনয়ন পদ্ধতিৰে সমাধান কৰিবলৈ গৈ আছো। এতিয়া চোৱা, অপনয়ন পদ্ধতি বুলি কোৱাৰ লগে লগে 3.4 গোটেইকেইটা কুৱেশ্যন আমাক অপনয়ন পদ্ধতিত কৰিব দিছে আৰু প্ৰতিস্থাপন পদ্ধতিৰেও কৰিব দিছে। প্ৰতিস্থাপন পদ্ধতিৰে কৰিব দিছে মানে অলৰেডি আমি প্ৰতিস্থাপন পদ্ধতি 3.3 শিকি আহিছো। তোমালোকে প্ৰতিস্থাপন পদ্ধতিটো অলৰেডি কৰিব পাৰিবা। অপনয়ন পদ্ধতিটো মই যদি এটা কৰাই দিওঁ, তোমালোকৰ এনেকুৱা লাগিব যে আমি গোটেইখিনি অপনয়ন পদ্ধতিত সমাধান কৰো নেকি, ঠিক আছে, এনেকুৱা লাগিব। গতিকে মই প্ৰথমটোৰ পৰা আৰম্ভ কৰিছো। x + y = 5 আৰু 2x - 3y = 4। গতিকে ফাৰ্ষ্ট আছিলে x + y = 5, x plus y is equal to 5 and তাৰ পিছৰ সমীকৰণটো দিছে 2x - 3y = 4. 2x - 3y = 4. গতিকে এই যদি সমীকৰণটো মই সমাধান কৰিব লাগে, তেতিয়াহ'লে এই সমীকৰণটোত এটা বস্তু তুমি চাব লাগিব, এই চলককেইটাৰ মানে যে x আৰু y আছে তাৰ হৰকেইটা তুমি একে একে কৰি ল'ব লাগিব। যিকোনো এটা তুমি একে কৰি ল'ব লাগিব। প্ৰথমটোত কি আছে চোৱা, x + y = 5 আছে আৰু ছেকেণ্ডত 2x - 3y = 5 আছে। যিকোনো চলক এটা তুমি ধৰা x ৰ আগত ইয়াত একো নাই, মানে 1 আছে, ইয়াত 2 আছে, এইটো মানে অমিল হৈ আছে, বুজি পাইছা নে? মিলাই ল'ব লাগিব, সেইটো তোমাৰ কথা। কেনেকে মিলোৱা এইটো তোমাৰ কথা। হয়তো তুমি ইয়াত 2টো নোহোৱা কৰা, নতুবা তুমি ইয়াত 2 এটা লৈ আহা, সেইটো তোমাৰ নিজৰ মৰ্জি, তুমি কেনেকে কৰিব পাৰা। গতিকে প্ৰথম কথা হ'ল, হয়তো তুমি ইয়াক 2ৰে পূৰণ কৰিব লাগিব 1 নম্বৰ ইকুৱেশ্যনটোক, নতুবা তুমি 2 নম্বৰ ইকুৱেশ্যনটোক 2ৰে হৰণ কৰিব লাগিব। 2ৰে হৰণ কৰিলে 2 মানে 2টো নোহোৱা হৈ যাব, তেতিয়া x মিলি যাব, বুজি পাইছা নে? আৰু 1 নম্বৰ ইকুৱেশ্যনক যদি 2ৰে পূৰণ কৰা, তেতিয়াহ'লে 2 এটা আহি যাব 2x ৰ আগত। y ৰ আগত 2 আহি যাব, এইটো নিমিলিবচোন, এনেকে টেনচন ল'ব নালাগে, কাৰণ এটা মিলালে হৈ গ'ল। বোলে নহয় তুমি y ক মিলাবা, তেতিয়াহ'লে মিলাব পাৰা, সেইটো তোমাৰ কথা কেনেকে মিলোৱা। y ক যদি মিলোৱা, তুমি -3ৰে পূৰণ কৰিব লাগিব ওপৰৰ ইকুৱেশ্যনটোক, বুজি পাইছা নে? তেতিয়া y ৰ আগত যিটো সহগ থাকিব, এইটো মিলি থাকিব, বুজি পাইছা নে? মিলাব লাগিব। মই এতিয়া এটা কাম কৰো, যিটো আমি সাধাৰণতে কৰো, 1 নম্বৰ ইকুৱেশ্যনক চোৱা 2ৰে পূৰণ কৰিম। কিয় 2ৰে পূৰণ কৰিম? ইয়াত 2x আছে, গতিকে সেই 1 নম্বৰ ইকুৱেশ্যনৰ x ৰ আগত আমি 2 এটা আনিবলৈ ট্ৰাই কৰিম, ঠিক আছে। 1 নম্বৰ ইকুৱেশ্যনক যেতিয়া 2ৰে পূৰণ কৰিম, এইটো হৈ যাব 2x + 2y + 5 × 10, এইটো হৈ যাব 3 নম্বৰ ইকুৱেশ্যন, বুজি পাইছানে? এতিয়া তুমি কি কৰিব পাৰিবা চোৱা, এতিয়া 2x মিলি গ'ল, এতিয়া তুমি কি কৰিব পাৰিবা, 1 নম্বৰ ইকুৱেশ্যনৰ কথাটো বাদ দিয়া অলপ টাইমৰ কাৰণে, এইটো ইগনৰ কৰি দিয়া যে 1 নম্বৰ ইকুৱেশ্যনটো আছিলে। এতিয়া 2 আৰু 3 চোৱা, 2 আৰু 3ৰ পৰা তুমি হয়তো 2ৰ পৰা 3 মাইনাছ কৰা, নতুবা 3ৰ পৰা 2 মাইনাছ কৰা, এইটো তোমাৰ নিজৰ কথা, কি কৰিবা, বুজি পাইছা কি কৈছো মই? হয়তো 2ৰ পৰা 3 মাইনাছ কৰা, নতুবা 3ৰ পৰা 2 মাইনাছ কৰা, ঠিক আছে। তুমি 2ৰ পৰা 3 মাইনাছ কৰিব পাৰিবা, নতুবা 3ৰ পৰা 2 মাইনাছ কৰিব পাৰিবা। মই 3ৰ পৰা 2 মাইনাছ কৰি দিওঁ দিয়া। এতিয়া 3 - 2, মানে 3 নম্বৰ ইকুৱেশ্যনৰ পৰা আমি 2 নম্বৰ ইকুৱেশ্যনটো মাইনাছ কৰিম। 3 নম্বৰ ইকুৱেশ্যনটো কি আছে? 2x + 2y = 10, আৰু 2 নম্বৰ ইকুৱেশ্যনটো কি আছে? 2x - 3y = 4 আছে, ঠিক আছে। গতিকে এইকেইটা আমি মাইনাছ কৰিব লাগিল। তো মাইনাছ কৰোঁতে এটা কথা সদায় ধ্যান ৰাখিবা, যে তলৰ যিটো ইকুৱেশ্যন থাকিব, তলৰ ইকুৱেশ্যনৰ গোটেইকেইটা চিনকেইটা চেঞ্জ হৈ যাব। ইয়াৰ আগত একো নাই, মানে কি আছে, প্লাছ আছে, এই প্লাছটো কি হৈ যাব, মাইনাছ হৈ যাব, ঠিক আছে। 2x ৰ পৰা 2x গ'ল, 0 হৈ গ'ল। এইটো মাইনাছ আছে, এইটো কি হৈ যাব, প্লাছ হৈ যাব। গতিকে 2 + 3 5y হৈ যাব। ইয়াৰ আগত প্লাছ আছে, +4 আছে, এইটো কি হৈ যাব, মাইনাছ হৈ যাব, মানে 10 - 4 6 হৈ যাব, বুজি পাইছানে? গতিকে y ৰ ভেলু কিমান হৈ যাব, y ৰ ভেলু ইয়াত 6, 5 আৰু y পূৰণ হৈ আছে, 6/5 হৈ যাব, ঠিক আছে। y ৰ ভেলু হৈ গ'ল 6/5। এতিয়া এই y ৰ মানটো যিকোনো এটা ইকুৱেশ্যনত বহাই দিয়া, তোমাৰ x ৰ ভেলু ওলাই যাব। এতেকে y ৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ যে 1 নং সমীকৰণত বহুৱাই পাওঁ যে y ৰ মানটো তুমি 1ত বহুৱাই দিয়া, x + y ৰ জেগাত কিমান, 6/5 = 5, x = 5 + 6/5 টো এইফালে গ'লে -6/5, গতিকে x = ইয়াৰ তলত 1 and 5 আছে, 5 এলচিয়াম, 1ৰে 5ক 5 বাৰ, 5 × 5 = 25 - 6, x = 25 আৰু 6 = 19/5, hence x = 19/5 and y = 6/5। চবে বুজি পাইছা? বুজি পাইছা নে নাই তোমালোকে এবাৰ কমেণ্টত জনাই দিবা। আৰু লগত এটা বস্তু জনাবা, যে তোমালোকে 3.3 যে প্ৰতিস্থাপন পদ্ধতি পঢ়িলা আৰু 3.4 যে তোমালোকে অপনয়ন পদ্ধতি পঢ়িলা, এই দুটাৰ ভিতৰত তোমালোকে কোনটো পদ্ধতি সহজ পাইছা এবাৰ কাইণ্ডলি জনাই দিবা, ঠিক আছে।
যদি বোলে বেছি অপনয়ন সহজ পাইছা ঠিক আছে নে প্ৰতিস্থাপন সহজ পাইছিলা সেইটো তোমালোকে এবাৰ ধুনীয়াকে জনাই দিবা ঠিক আছে গতিকে আমি এতিয়া 1 নম্বৰটো সলভ কৰিলো বাকি 3টা 4টা মান সলভ কৰাৰ পিছত তোমালোকৰ একদম মানে কি হৈ উঠিব তোমালোকে এই বস্তুটোৰ ওপৰত অভ্যস্ত হৈ উঠিবা এতিয়া আমি নেক্সট কোৱেশ্চনলৈকে গতি কৰিছো নেক্সট কোৱেশ্চনটোত কি আছে চোৱা যে নেক্সট কোৱেশ্চনটোত আমাৰ আছে 3x এইটো 1 or 1 হৈ গল হা 3x plus 4y is equal to 10 2x minus 2y is equal to 2 নেক্সট কোৱেশ্চনটো লিখি লোৱা সবে 3x plus 4y is equal to 10 2x minus 2y is equal to 2 এতিয়া যেতিয়া তুমি যদি ইকুৱেশ্যন কেইটা সৰু কৰিব পাৰা সৰু কৰি লবা 2 নম্বৰ ইকুৱেশ্যনটো অকনমান সৰু কৰিব পাৰি মই চাই লৈছো প্ৰথম 2 নম্বৰটো মই লিখিম 3x plus 4y is equal to 10 3x plus 4y is equal to 10 এইটো 1 নম্বৰ ইকুৱেশ্যন এন্ড 2 নম্বৰ ইকুৱেশ্যনত কি দিছে 2x minus 2y is equal to 2 2 নম্বৰ ইকুৱেশ্যনত চোৱা সবৰে আগত 2 2 আছে গতিকে 2 ৰে যদি ডিভাইড কৰি লওঁ 2 টো নোহোৱা হৈ যাব x minus y is equal to 2 ৰে 2 কাটা যাই পেলাই 1 থাকি যাব এটো 2 নম্বৰ ইকুৱেশ্যন যদি আমাৰ অপনয়ন পদ্ধতিৰ সমাধান কৰিব লাগে তেতিয়া হলে কি কৰিব লাগিব x ক কি কৰিব লাগিব ইয়াত ওপৰত 3x আছে তলত অনলি 1x আছে ওপৰত 4y আছে তলত মাইনাস y আছে গতিকে হয়তো x ক একে কৰা নতুবা y ক একে কৰা গতিকে 2 নম্বৰ ইকুৱেশ্যনক যদি আমি 3 ৰে পূৰণ কৰো 2 নম্বৰ ইকুৱেশ্যনক যদি আমি 3 ৰে পূৰণ কৰো কি হ'ব চোৱা 3x minus 3y is equal to 3 গুণ 3 এইটো হৈ যাব আমাৰ 3 নম্বৰ ইকুৱেশ্যন এতিয়া হয়তো তুমি 1 ৰ পৰা 3 মাইনাস কৰা নতুবা 3 ৰ পৰা 1 মাইনাস কৰা সেইটো তোমাৰ নিজা কথা অলপ আগতে আমি 3 ৰ পৰা 2 মাইনাস কৰিছিলো এইবাৰ আমি এটাকে 1 minus 3 কৰো এইটো নিজা কথা 3 ৰ পৰা 1 মাইনাস কৰিব পাৰিবা সেইটো লৈ পেলাই কোনো তোমাক হকাবাধা নকৰে 3x plus 4y is equal to 10 তাৰপিছত ইয়াত কি আছে 3x minus 3y is equal to 3 যেতিয়া আমি মাইনাস কৰিম চিন কেইটা চেঞ্জ হৈ যাব ইয়াত আগত প্লাস আছিল এইটো প্লাসটো মাইনাস হৈ যাব আলটিমেটলি এখিনি 0 হৈ যাব মাইনাসটো প্লাস হৈ যাব 4 3 কিমান হ'ব 7 7y এতিয়া ইয়াত প্লাস আছিল প্লাসটো কি হৈ যাব মাইনাস 10 ৰ 3 গলে 7 গতিকে y is equal to কি হ'ব 7/7 কাটা কাটি গৈ পেলাই 1 থাকিব ঠিক আছে y এর ভ্যালু কিমান পাই গলো 1 পাই গলো হেন্স y এর মান 1 নং সমীকৰণত বহুৱাই পাও 1 নং সমীকৰণ 1ত বহুৱাব পাৰে 2ত বহুৱা 3ত বহুৱা এইটো তোমাৰ নিজা কথা 1 নং সমীকৰণত বহুৱাই পাও সবতকে 2ত বেছি ইজি হল হয় ঠিক আছে মই 2ত বহুৱাই কৰি দিছো তুমি 1তো বহুৱাই কৰিব পাৰা হেতু লেভেলে কথা নাই বুজি পাইছা নে মই এতিয়া 1ত লিখিছিলো এতিয়া মই বলে নহয় 2ত বেছি ইজি হ'ব এটাকে y এর মান 2 নং সমীকৰণত বহুৱাই পাও 2 নং সমীকৰণত বহুৱাই পাও যে x minus y এর জায়গাত কিমান পালো 1 is equal to 1 x is equal to minus 1 টো এফালে গলে প্লাস হৈ যাব একে একে 2 hence x is equal to 2 y is equal to 1 পাইছানে বুজি চেক কৰি চাব পাৰা কেনেকে জানানে নাই 3 into x আছে x ৰ জায়গাত 1 বহাই দিয়া 3 গুণ 3 4 into 2 আছে সরি 3 into 2 আছে 3 into x আছে x ৰ জায়গাত 2 বহাই দিয়া 3 গুণ 6 4 into y আছে y ৰ জায়গাত 1 বহাই দিয়া 6 plus 4 into 1 4 6 plus 4 is equal to 10 বুজি পাইছানে এনেকেও আমি কৰি চাব পাৰো নেক্সট কোৱেশ্চন 2টো হৈ গল 3টো নিজে কৰিবা হ'ব ঠিক আছে 3টো তোমালোকৰ কাৰণে হোমৱৰ্ক দিলো 4টো মই কৰি দিছো 4টো চোৱা ভগ্নাংশত আছে বহুতে ভগ্নাংশত থাকিলে টান যেন পায় ঠিক আছে মই 4টো কৰি দিছো তোমালোকে লিখি লোৱা কিতাপখন উলিয়াই লৈছে সবে 4টো চোৱা কি আছে ভগ্নাংশত থাকিলে বহুতে টান যেন পায় ভয় খাব একো নালাগে ভয় খোৱাৰ কোনো প্ৰয়োজন নাই 4টো কিমান আছে চোৱা সবে লিখি লোৱা মোৰ লগত একেলগে 4 নম্বৰ কুৱেশ্চন কিমান আছে 3টো কিন্তু ঘৰত কৰিবা ঠিক আছে x/2 plus 2y/3 is equal to -1 এইটো এটা ইকুৱেশ্যন দিয়া আছে and এটা দিয়া আছে x minus y/3 is equal to 3 দুটা ইকুৱেশ্যন দিয়া আছে না এবাৰ মই চেক কৰি লৈছো আছে নে নাই x/2 ঠিক আছে x/2 তাৰ পিছত প্লাস 2y/3 ঠিক আছে 2y/3 is equal to -1 মিলি আছে again x minus y/3 is equal to 3 ঠিক আছে গতিকে যদি মিলি আছে এনেকুৱা ধৰণৰ ভগ্নাংশ থাকিলে তুমি কি কৰি লবা 2 আৰু 3 তলত আছে গতিকে 2 আৰু 3 ৰ এলসিএম লবা গতিকে ইয়াত 1 নম্বৰ ইকুৱেশ্যন দিলো ইয়াক 2 নম্বৰ দিলো গতিকে একক মই অকনমান চেঞ্জ কৰি লম
ভাল লাগা কৰিলাম ঠিক আছে 2 আৰু 3 এর এলসিয়াম 6 গতি 6 এর ইনটু কৰিলাম গোটেইখিনি 6 into 2y by 3 is equal to 6 into minus 1 2 रे 6 3 বার 3 रे 6 2 বার 3 into x 3x plus 2 2 4 4y is equal to 6 6 1 যা 6 plus minus minus গতিকে এইটো হৈ গ'ল আমাৰ 1 নম্বৰ ইকুৱেশ্যন এইটো হৈ গ'ল নাম্বাৰ 1 ইকুৱেশ্যন ঠিক আছে এইটো হৈ গ'ল 1 নম্বৰ ইকুৱেশ্যন আকৌ 2 নম্বৰ ইকুৱেশ্যনটো চোৱা ইয়াত 3 আছে গতিকে গোটেইকেইটাক 3 ৰে ইনটু কৰি দিয়া 3x minus 3 ইয়াত যেতিয়া 3 ৰে ইনটু কৰিম 3 3 কাটা কাটি যাব থাকি যাব অনলি y 3 into 3 9 ঠিক আছে এইটো হৈ গ'ল আমাৰ 2 নম্বৰ ইকুৱেশ্যন এতিয়া চোৱা মিলাবৰ প্ৰয়োজনে নাই কিয় প্ৰয়োজন নাই ইয়াতো 3x ইয়াতো 3x দুইটা সেম আছে গতিকে তুমি হয়তো 1 ৰ পৰা 2 মাইন ইয়াত 2 নম্বৰ গৈছিল না এইটো 3 নম্বৰ ইকুৱেশ্যন হ'ব এইটো 3 নম্বৰ এইটো কিমান হ'ব 4 নম্বৰ ইকুৱেশ্যন হ'ব এতিয়া ইয়াত তোমাৰ মিলোৱাৰ একো প্ৰয়োজনে নাই কিয় প্ৰয়োজন নাই চোৱাচোন x ৰ আগত 3 আছে ইয়াতো 3 আছে দেখিছানে দুইটা ইকুৱেশ্যন 3 আৰু 4 সেম হৈ আছে কিয় 3x আছে দুইটাতে এতিয়া হয়তো মই 3 ৰ পৰা 4 মাইনাস কৰিম নতুবা 4 ৰ পৰা 3 মাইনাস কৰিম ঠিক আছে এইটো নিজা কথা এতিয়া 3 minus 4 আমি কৰি দিওঁ 3 লিখি লোৱা 3x plus 4y is equal to minus 6 হৈ গ'ল 3x minus y is equal to 9 মাইনাস কৰি দিয়া ইয়াৰ আগত প্লাস আছিল এইটো কি হৈ যাব মাইনাস 0 হৈ যাব এইটো মাইনাস টু প্লাস হৈ যাব কি হৈ যাব 4 প্লাস একো নাই মানে 1 আছে আগত হয়নে 5y এইটো প্লাস আছিল এইটো কি হৈ যাব মাইনাস চোৱা দুইটাৰ আগত মাইনাস হৈ গ'ল ইয়াত ওপৰতো মাইনাস 6 আছে তলত মাইনাস 9 9 6 15 আগত মাইনাস হৈ যাব মানে মাইনাস 15 হৈ যাব হেন্স y এর ভ্যালু কিমান হৈ যাব মাইনাস 15 বাই 5 5 এর 15 তিনিবাৰ মাইনাস 3 ঠিক আছে মাইনাস 3 হৈ গ'ল y এর ভ্যালু এটাকে y এর মানটো যিকোনো এটা ইকুৱেশ্যনত 3 বা 4 তুমি 1 বা 2 টো বহাব পাৰা অকনমান বেছি লেংৰি হৈ যাব যেন লাগে মোৰ লেংৰি নহয় দিয়া ঠিক আছে দুইতে বহাই দিয়া এটাকে y এর মান 2 নং সমীকৰণত বহুৱাই পাও যে তুমি যিকোনো ইচ্ছা যোনটো ইচ্ছা অনুত বহুৱাব পাৰা দেই একো ধৰা বন্ধা নাই 2 নং সমীকৰণত বহুৱাই পাও যে ইমান ধুনীয়া ধুনীয়াকে তোমালোকক পঢ়াই আছো কেৱল তোমালোকৰ পৰা অকনমান শেয়াৰ বিচাৰিছো সেইটোতো তোমালোকে নিশ্চয় কৰি দিবা হয়নে টিউচনত এনেকৈ পঢ়াই হয়নে টিউচনত পইচা দিব লাগে আমাৰ পইচা দিব নালাগে বেছি ভালে টিউচনত ইমান দূৰ তোমালোকে চাইকেল মাৰি যাব লাগে বা ঘৰৰ পৰা মানুহ থব যাব লাগে ভালে ঘৰতে বহি চাব পাৰিছা খুব ধুনীয়াকে গতিকে ভালে গতিকে তোমালোকৰ পৰা অকনমান এটা শেয়াৰ বিচাৰিছো তাতকে বেছি আমি একো বিচৰা নাই x minus y জায়গাত minus 3 divided by 3 y এর জায়গাত -3 ঠিক আছে ডিভাইডেড বাই 3 ইজ ইকুয়াল টু এফালে 3 আছে গতিকে 3 রে 3 একবার মাইনাসে মাইনাসে কি হয়ে যাব এটা প্লাস হয়ে যাব মাইনাসে মাইনাসে কি হয়ে যাব প্লাস হয়ে যাব গতিকে x + 1 ইজ ইকুয়াল টু 3 x ইজ ইকুয়াল টু কিমান হ'ব +1 টো এফালে গলে মাইনাস হয়ে যাব 3 - 1 2 হেন্স x এর ভ্যালু কিমান পালো 2 পালো y এর ভ্যালু কিমান পালো -3 পালো ঠিক আছে x এর ভ্যালু কিমান পালো 2 পালো তোমালোকে এটা কাম কৰি চোৱাচোন এতিয়া x এর ভ্যালুটো যিমান পালা আৰু y এর ভ্যালুটো যিমান পালা দুইটা বহাই চোৱাচোন মিলে না নিমিলে দুইটা বহাই চোৱা আমি কিমান নম্বৰ কোৱেশ্চন কৰিলো 4 নম্বৰ কোৱেশ্চন ইতিমধ্যে কৰা হ'ল দুইটা এতিয়া যে x আৰু y এর যে ভ্যালু দুটা পালা তোমালোকে বহাই চোৱাচোন মিলিব নে নাই যদি মিলে দেন তুমি গম পাবা যে হৈছে x2 বহাই দিয়া লইলে y - 3 বহাই দিয়া লইলে যদি মিলিছে কন্ডিশনটো যদি ফুলফিল কৰিছে হৈছে যদি ফুলফিল নকৰে তেতিয়াহলে নোৱা বুলি গম পাবা ঠিক আছে এবাৰ মিলাই চাবা বস্তুবিলাক এইটো আমি কৰিলো 4 কৰিলো তেতিয়াহলে 5 তোমালোকে নিজে কৰিবা হোমৱৰ্ক থাকিব ভগ্নাংশৰ এটা কৰি দিলো যেটো এইটো তোমালোকৰ হোমৱৰ্ক থাকিব ইয়াত তোমাৰ 6 টো মই কৰি দিও এতিয়া ইয়াত 7 নম্বৰ যেটো কোৱেশ্চন আছে এইটো কোৱেশ্চন এতিয়াতে কৰিব লগা কোৱেশ্চন নহয় এইটো আমি আফটাৰ 3.6 এক্সাৰসাইজ যেতিয়া আমি কৰিম 3.6 এক্সাৰসাইজ পঢ়াৰ পাছত তোমালোকে এইটো নিজে কৰিব পাৰিবা এতিয়াতে এইটো কৰা কোৱেশ্চন নহয় ঠিক আছে 7 নম্বৰ কোৱেশ্চনটো ভুলতে 3.4 ত সোমাই গল 3.6 অনুশীলনী শেষ হোৱাৰ পিছত এইটো কোৱেশ্চন কৰিব পাৰিবা গতিকে মই 6 নম্বৰ কোৱেশ্চনটো 6 নম্বৰ কোৱেশ্চন কৰি দিছো কি আছে চোৱা x - y = 3 x - y = 3 x - y = 3 তাৰ পিছত x - y = 3 তাৰপিছত কিমান আছে 6 নম্বৰ কোৱেশ্চন সবে কিতাপখন উলিয়াই লৈ আছা নে মোৰ হাততো কিতাপ আছে বাৰু সবে কিতাপখন উলিয়াই লোৱা কিতাপখন হাতত থাকিলে পঢ়া লাগে হয়নে কিমান আছে x - y = 3 x minus y is equal to 3 and the next will be x by 3 plus y by 2 is equal to 6 এইটো আছে
এইটো কুৱেশ্যন আছে গতিকে চোৱা এইটো আমি 1 নম্বৰ ইকুৱেশ্যনটো দি দিলো কোনো প্ৰব্লেম নাই 2 নম্বৰ ইকুৱেশ্যনটো অকণমান আমি চেঞ্জ কৰি লওঁ চোৱা ইয়াত 3 আৰু 2 ৰ এলচিএম 3 and 2 ৰ এলচিএম 6 গতিকে 6 ৰে ইনটু কৰি ল'ম গোটেইকেইটা তেতিয়া ভগ্নাংশটো নোহোৱা হৈ যাব ঠিক আছে মানে হৰকেইটা নোহোৱা হৈ যাব 3 ৰে 6ক 2 বাৰ 2 ৰে 6ক 3 বাৰ 2x plus 3y is equal to 36 হৈ গ'ল বনাই ললো এতিয়া 2 নম্বৰ ইকুৱেশ্যনটো এইটো হৈ গ'ল কিন্তু এটা কথা চোৱা 1 নম্বৰ আৰু 2 নম্বৰৰ x বা y একো মিলি থকা নাই গতিকে 1 নম্বৰক আমি 2 ৰে পূৰণ কৰি ল'ব লাগিব এবাৰ 2 নহয় 1ক কৰিম 2 ৰে পূৰণ কাৰণ ইয়াত 2x আছে ওপৰত চোৱা এইটো পূৰণ কৰিলে 2x minus 2y is equal to 3 দুগুণ 6 হৈ গ'ল এইটো আমি 3 নম্বৰ ইকুৱেশ্যন দি দিলো এতিয়া তুমি হয়তো 2 ৰ পৰা 3 নতুবা 3 ৰ পৰা 2 মাইনাস কৰা ঠিক আছে মই এতিয়া 2 ৰ পৰা 3 মাইনাস কৰিছো এতিয়া 2 minus 3 2 minus 3 কৰি পাওঁ 2x plus 3y is equal to 36 2x minus 2y is equal to 6 মাইনাস কৰা মাইনাস কৰি চিন কেইটা বদলি যাব এইটো মাইনাস প্লাস হৈ যাব প্লাস হৈ যোৱাৰ লগে লগে 3 2 কিমান হৈ যাব 5y ইয়াত প্লাস একোনে মানে প্লাস আছে মাইনাস হৈ যাব 36 পৰা 6 গলে 30 গতিকে y is equal to কিমান হ'ব 5 আৰু y পূৰণ হৈছিল এইফালে আ লইলে হৰণ হৈ যাব প্লাস 5 এৰে 30 6 টাইমস হেন্স y এর ভ্যালু কিমান পাই গলো 6 পাই গলো এটাকে y এর মান আমি যিকোনো এটা ইকুৱেশ্যনত বহুৱাই দিওঁ একতে বহুৱাই দিওঁ এই y এর মান 1 নং সমীকৰণত বহুৱাই পাওঁ যে 1 নং সমীকৰণত বহুৱাই পাওঁ যে 1 নং সমীকৰণত বহুৱাই পাওঁ যে 1 নং সমীকৰণত বহুৱাই দিয়া y এর ভ্যালুটো x মাইনাস y এর জায়গাত কিমান 6 is equal to কিমান 3 x is equal to কিমান 3 minus 6 টো এফালে গলে প্লাস 6 x is equal to কিমান 6 3 9 ঠিক আছে হেন্স x এর ভ্যালু পাই গলো 9 y এর ভ্যালু পাই গলো 6 হৈ গল এতিয়ালৈকে আমি 1 নম্বৰৰ গুটিকেইটা কুৱেশ্যন সলভ কৰিলো হ'ব স্ক্ৰীনশ্বট লৈ লোৱা তোমালোকে এইখিনিৰ এটা ধুনীয়াকৈ স্ক্ৰীনশ্বট লৈ লোৱা আৰু এতিয়া 2 কুৱেশ্যন কেইটা চোৱা এতিয়া 2 কুৱেশ্যন কেইটা বৰ দৰকাৰ কিয় দৰকাৰী বুলি কৈছো তোমালোকে 2 কুৱেশ্যন 2 1 নম্বৰ কুৱেশ্যনটো চোৱা মই এইখিনি ইৰেজ কৰি দিছো 2 1 নম্বৰ কুৱেশ্যনটো চোৱা বৰ দৰকাৰী 2 নম্বৰৰ কুৱেশ্যন কেইটা কাৰণ কথাৰ প্ৰশ্ন পৰীক্ষাত আহিব আৰু এই এতিয়াৰ পৰা কি বস্তু ভাল হ'ব জানানে যে 2 নম্বৰ কুৱেশ্যন কেইটা পঢ়াৰ পিছত ইতিমধ্যে তোমালোকে প্ৰতিস্থাপন পদ্ধতি পঢ়িলা অপনয়ন 2 একটো চাই থাকা তোমালে মই কৈ আছো প্ৰতিস্থাপন পঢ়িলা অপনয়ন পঢ়িলা এতিয়া বস্তুবিলাক কি হ'ব যেহেতু গোটেইবিলাক তোমালোকে অধ্যয়ন কৰিলা তোমালোকৰ এতিয়া ইজি হ'ব তোমালোকৰ কি হ'ব তোমালোকে যদি অপনয়ন সহজ পাইছা অপনয়নত কৰিব পাৰিবা যদি প্ৰতিস্থাপন সহজ পাইছা প্ৰতিস্থাপনত কৰিব পাৰিবা এতিয়া তোমালোকৰ হাতত সেইখিনি স্বাধীনতা আছে যে যোনটো ইচ্ছা কোনটোত কৰিব পৰাৰ স্বাধীনতা ঠিক আছে গতিকে 1 নম্বৰ প্ৰশ্নটো চোৱা কি ধুনীয়াকৈ আছে এনেকুৱা ধৰণৰ এটা কুৱেশ্যন কৰিছো আমি অলৰেডি লব আৰু হৰৰ ভগ্নাংশৰ কুৱেশ্যন এটা ইয়াৰ আগৰ অনুশীলনীত আমি কৰিছো মনত নিশ্চয় আছে তোমালোকৰ ঠিক আছে এইটো অনুশীলনীত কিমানটা কুৱেশ্যন আছে 2 3 4 and 5 ঠিক আছে 5 ৰ পিছত আমি 3.5 পাই যাম 3.5 ত তোমাৰ বজ্ৰগুণন পদ্ধতি কৰিম বজ্ৰগুণন পদ্ধতি আমি আজি আমি 3.4 তে শেষ কৰি থৈ দিম ঠিক আছে 3.4 তে শেষ কৰি থৈ দিম এইটো ক্লাছত 2 1 নম্বৰ প্ৰশ্নটো চোৱা কি দিছে 2 প্ৰশ্নত তলৰ সমস্যাবোৰ ৰৈখিক সমীকৰণৰ জোৰ গঠন কৰা আৰু সিহঁতৰ সমাধান অপনয়ন পদ্ধতিৰে উলিওৱা ধৰি দিছে অপনয়ন পদ্ধতিৰে ধৰি নিদিলেও বাৰু অপনয়ন পদ্ধতিৰে আমি কৰো ম্যাক্সিমাম তোমালোকেও পৰীক্ষাত মই ভাবো অপনয়নৰে সমাধান কৰিবা চাগে বেছি সহজ পাই ষ্টুডেন্টছে কিছুমানে কিন্তু আৰু প্ৰতিস্থাপনো সহজ পায় সেইটো কোৱা নাই যে সবে অপনয়নে সহজ পাব কি দিছে চোৱা যদি আমি লগত 1 যোগ কৰো হৰৰ পৰা 1 যোগ কৰো তেতিয়া ভগ্নাংশটো হয় গৈ 1 1ক ভগ্নাংশ বুলি কৈছে বহুতে ভাবিব 1 এটা সংখ্যা আহি কেনেকৈ ভগ্নাংশ হ'ব পাৰে অফ কোৰ্স ভগ্নাংশ হয় কাৰণ 1 ৰ তলতে এটা একোনে মানে কি আছে 1 এটা আছে এইকাৰণে 1 ভগ্নাংশ বুজি পাইছানে কি কৈছে যদি আমি লগত 1 যোগ কৰো আৰু হৰৰ পৰা 1 বিয়োগ কৰো ভগ্নাংশটো হয় গৈ 1 আৰু যদি অকল হৰটোতে 1 যোগ কৰো তেতিয়া ভগ্নাংশটো হয় গৈ 1/2 ভগ্নাংশটো কি এতিয়া প্ৰথমতে মই ধৰিম 2 1 কুৱেশ্যনৰ কাৰণে ধৰা হ'ল log 2x আৰু হৰটো y এটাকে ভগ্নাংশটো হ'ব x by y ঠিক আছে এটাকে ভগ্নাংশটো কি হ'ব x by y এতিয়া কৈছে যদি লবত 1 যোগ কৰো হৰৰ পৰা 1 বিয়োগ কৰো লবত 1 যোগ কৰিব দিছে
যদি লবত 1 যোগ কৰি হৰৰ পৰা 1 বিয়োগ কৰা হয়, হৰৰ পৰা 1 বিয়োগ কৰা হয়, তেতিয়া তেতিয়া কি হয় চোৱা। লবত 1 যোগ কৰি হৰৰ পৰা 1 বিয়োগ, এটাকে লব x আছিলে তাৰ লগত 1 যোগ কৰিব দিছে আৰু হৰৰ পৰা y হৰ y তাৰে পৰা 1 মাইনাছ কৰিব দিছে, তেতিয়া ভগ্নাংশটো কিমান হয় বুলি কৈছিলে 1। ঠিক আছে, দ্যাট মিন্স কেনেকুৱা হৈ গ'ল x প্লাছ 1 ইজ ইকুৱেল টু y মাইনাছ 1 হৈ গ'ল। y টো এইফালে আনা x মাইনাছ y প্লাছ 1 টো এইফালে লৈ যোৱা মাইনাছ 1 মাইনাছ 1 এনেকুৱা হৈ যাব নে? মাইনাছ 1 আছিল প্লাছ 1 টো এইফালে গ'লে মাইনাছ 1 হৈ যাব। দেন x মাইনাছ y মাইনাছ 1 মানে মাইনাছ 2। এইটো হৈ গ'ল আমাৰ 1 নম্বৰ ইকুৱেশ্যন। বুজি পাইছা? এইটো কি হৈ গ'ল 1 নম্বৰ ইকুৱেশ্যন। এইখিনিলৈকে চবে ধৰিব পাৰিছা? এইটো হৈ গ'ল আমাৰ 1 নম্বৰ ইকুৱেশ্যন। কি কৈছে চোৱা, আমি যদি অকল হৰটোতহে 1 যোগ কৰোঁ তেতিয়া ভগ্নাংশটো হৈ গৈ 1/2। ঠিক আছে, অকল যদি হৰটোত 1 যোগ কৰোঁ তেতিয়া ভগ্নাংশটো 1/2 হৈ যায়। আকৌ যদি অকল মানে এইবাৰ লবত যোগ নকৰে, হৰত কৰিব, অকল হৰটোত 1 যোগ কৰা হয়, 1 যোগ কৰা হয়, তেন্তে কি হয় চোৱা, মানে এইবাৰ লব নহয় হৰত 1 যোগ কৰিছে। ঠিক আছে, y প্লাছ 1 তেতিয়া ভগ্নাংশটো কি হৈ যায় 1/2। ভগ্নাংশটো কি হৈ যায় 1/2। 2ৰে x পূৰণ 2x আৰু এইফালে y প্লাছ 1, y টো এইফালে আনা 2x মাইনাছ y ইজ ইকুৱেল টু 1। এইটো 2 নম্বৰ ইকুৱেশ্যন হ'ব। এইটো কেই নম্বৰ ইকুৱেশ্যন হ'ব 2 নম্বৰ। 1 নম্বৰটোত কি পাইছিলা চোৱা, 1 নম্বৰটোত তুমি পাইছিলা x মাইনাছ y ইজ ইকুৱেল টু -2। 1 নম্বৰত পাইছিলা x মাইনাছ y ইজ ইকুৱেল টু -2। 2 নম্বৰত পালা 2x মাইনাছ y ইজ ইকুৱেল টু 1। এতিয়া মিলি আছে নেকি দুইটা ইকুৱেশ্যন? মিলি থকা নাই। এটাকে আমি 1 নম্বৰ ইকুৱেশ্যনক কিহেৰে পূৰণ কৰি ল'ম 2ৰে। 1 × 2 কিমান হ'ব 2x মাইনাছ 2y, 2x মাইনাছ 2y ইজ ইকুৱেল টু 2 × 2 4 আগত মাইনাছ। এইটো হৈ গ'ল আমাৰ 3 নম্বৰ ইকুৱেশ্যন। এতিয়া হয়তো 2ৰ পৰা 3 নতুবা 3ৰ পৰা 2 মাইনাছ কৰা। এতিয়া 2 মাইনাছ 3 implies 2x minus y is equal to 1, 2x minus 2y is equal to -4। মাইনাছ কৰা, চিনকেইটা চেঞ্জ হৈ যাব। ইয়াত প্লাছ আছিল মাইনাছ হৈ যাব, 2xৰ পৰা 2x গ'লে 0, ইয়াত মাইনাছ আছিল প্লাছ হৈ যাব। এইটো আল্টিমেটলি এনেকুৱা হ'ল চোৱা, -y মানে আগত একো নাই মানে এটা -1 আছে। ঠিক আছে, -1 আছে আৰু এইটো মাইনাছটো প্লাছ হৈ গ'ল মানে +2, 2ৰ 1 গ'ল 1, ডাঙৰটোত প্লাছ আছে গতিকে +1 মানে অনলি y হৈ গ'ল। এই মাইনাছটো কি হৈ যাব প্লাছ, 4 × 1 = 5। ঠিক আছে, হেন্স y ৰ ভেলু কিমান হ'ল 5 হ'ল। এতিয়া এই যিটো y ৰ মান পালো, কি কৰিব লাগিব, সেই y ৰ মানটো যিকোনো এটা ইকুৱেশ্যনত বহাই দিলে আমি কাৰ মান পাই যাম x ৰ মান পাই যাম। যে 2তে বহুৱাই দিওঁ, যিহেতু 2টো সন্মুখত দেখি আছো। এটাকে y ৰ মান 2 নং সমীকৰণত বহুৱাই পাওঁ যে 2 নং সমীকৰণত কি আছিল চোৱা, 2 নং সমীকৰণটো কি আছিল 2x minus y is equal to 1। গতিকে y ৰ ভেলুটো বহাই দিয়া তাতে, 2x minus y ৰ জেগাত কিমান 5 is equal to 1। 2x minus 5 টো এইফালে গ'লে +5, 2x plus 5 মানে 6, x is equal to কিমান 6/2 3। এটাকে x মানে কি আছিলে লব, এটাকে লবটো কিমান পালো 3 আৰু হৰটো পালো 5। এটাকে নিৰ্ণয় ভগ্নাংশটো কি আছিলে x/5 আছিলে। নিৰ্ণয় ভগ্নাংশটো x/5 আছিলে, গতিকে x ৰ জেগাত আমি কি পাই গলো 3, y ৰ জেগাত পাই গলো 5। গতিকে নিৰ্ণয় ভগ্নাংশটো হ'ল আমাৰ 3/5। ঠিক আছে, গতিকে নিৰ্ণয় ভগ্নাংশটো আমাৰ কিমান হ'ল 3/5। চবে বুজি পাইছা না? এবাৰ ধুনীয়াকে চাই লোৱা। চবে বুজি পাইছা 3/5। ভগ্নাংশৰ কুৱেশ্যন বিলাক দৰকাৰী। অলৰেডি আগৰ অনুশীলনীটোত তোমালোকে ভগ্নাংকৰ কুৱেশ্যন কৰিছা, এইটোতো তোমালোকে ভগ্নাংকৰ কুৱেশ্যন পালা। ভগ্নাংকৰ কুৱেশ্যন যেতিয়া লব আৰু হৰ দিব, প্ৰথমতে লবটো ধৰিবা, তাৰপিছত হৰটো ধৰিবা। সদায় যে লব x ধৰিব লাগিব তেনেকুৱা ধৰণৰ কোনো কথা নাই, কেতিয়াবা তুমি হৰো x ধৰিব পাৰা। ঠিক আছে, এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈকে গতি কৰিছো।
নেক্সট কুৱেশ্যনটো চোৱা, তোমালোকে কিতাপত চোৱা, তলৰ ফালে শ্লাইডখনত কিজানি তোমালোকে দেখিছানে দেখা নাই মই গম পোৱা নাই, দেখিছানে? তোমালোকে শ্লাইডখনত 5 বছৰ আগতে নুৰৰ বয়স, এই কুৱেশ্যনটো দেখি আছা চবে? 5 বছৰ আগতে নুৰৰ বয়স এইটো দেখা নাই যদি তোমালোকে মষ্ট প্ৰবেবলি দেখা নাই, কাৰণ আমাৰ তলত আম, কিবা কিবি মানে গৈ আছে, মানে সেই এডভাৰ্টাইজমেণ্টৰ কিবা অলপ গৈ আছে, সেইকাৰণে দেখা নাই চাগে। চ' তোমালোকে যিয়ে দেখা নাই কিতাপত চোৱা, কিতাপখন মেলি লোৱা, কি আছে চোৱা। 5 বছৰ আগতে নুৰীৰ বয়স চুনুৰ বয়সৰ 3 গুণ আছিল। নুৰীৰ বয়স 5 বছৰ আগতে চুনুৰ বয়সৰ 3 গুণ আছিল। তেতিয়াহ'লে 10 বছৰ পিছত নুৰী চুনুৰ দুগুণ হ'ব, নুৰী আৰু চুনুৰ বয়স কিমান হ'ব সুধিছে। নুৰী আৰু চুনুৰ বয়স কিমান হ'ব, সুধিছে। গতিকে প্ৰথমতে ধৰা হওক যে নুৰীৰ বয়স আৰু চুনুৰ বয়স দুইটা ধৰি লওঁ, ঠিক আছে। ধৰা হ'ল, মানে 2 নম্বৰ কুৱেশ্যন, ধৰা হ'ল নুৰীৰ বয়স x বছৰ, নুৰীৰ বয়স কিমান x বছৰ, আৰু চুনুৰ বয়স y বছৰ। এইটো বৰ্তমান হা, এইখিনি বৰ্তমানৰ কথা কৈছো মই, বৰ্তমান বয়স। গতিকে 5 বছৰ আগৰ কথা কৈছে যিহেতু, 5 বছৰ আগত কিমান বয়স হ'ব, 5 মাইনাছ কৰিব লাগিব আগৰ বুলি কোৱাৰ লগে লগে। 5 বছৰ আগত নুৰীৰ বয়স, আজি যদি x বছৰ হয়, 5 বছৰ আগত কিমান হ'ব, x মাইনাছ 5 বছৰ, আৰু 5 বছৰ আগত চুনুৰ বয়স y মাইনাছ 5 বছৰ। ঠিক আছে, এইখিনিলৈকে চবেই গম পাইছা কেনেকে কৰিলো। এতিয়া কণ্ডিশ্যনটোত কি কৈছে চোৱা, কিতাপখনত চোৱা, যে 5 বছৰ আগতে নুৰীৰ বয়স চুনুৰ 3 গুণ আছিল। গতিকে এই নুৰীৰ বয়সটো চুনুৰ বয়সৰ কেই গুণ আছিল, 3 গুণ আছিল। এতিয়া প্ৰশ্ন মতে নুৰীৰ বয়সটো কিমান, x মাইনাছ 5, চুনুৰ বয়সটো কিমান, y মাইনাছ 5, তাৰে কেই গুণ আছিল, 3 গুণ আছিল, 3 into y মাইনাছ 5 হৈ গ'ল। গতিকে x মাইনাছ 5 ইজ ইকুৱেল টু কি হ'ল, 3 into y, 3y মাইনাছ 5 3 গুণ কিমান, ইফালে 15। ঠিক আছে, x প্লাছ 3y টো ইফালে লৈ আহা, মাইনাছ 3y, মাইনাছ 15, মাইনাছ 5 টো ইফালে গ'লে প্লাছ 5, কিমান হৈ যাব, x মাইনাছ 3y ইজ ইকুৱেল টু 15, 5 গ'লে 10, ডাঙৰত মাইনাছে মাইনাছ 10। এইটো হৈ গ'ল আমাৰ 1 নম্বৰ ইকুৱেশ্যন। ঠিক আছে, x মাইনাছ 3y ইজ ইকুৱেল টু মাইনাছ 10, এইটো হৈ গ'ল 1 নম্বৰ ইকুৱেশ্যন। নেক্সট কি কৈছে চোৱা, নেক্সট কৈছে 10 বছৰ পিছত নুৰী চুনুৰ দুগুণ হ'ব। গতিকে আমাৰ 10 বছৰ পিছত কেনেকুৱা হ'ব কণ্ডিশ্যনটো, সেইটো চাই লোৱা, যে 10 বছৰ পিছত 10 বছৰ পিছত নুৰীৰ বয়স, আজি যদি x বছৰ, 10 বছৰ পিছত নুৰীৰ বয়স কিমান হ'ব, x প্লাছ 10 বছৰ, x প্লাছ 10 বছৰ। ঠিক আছে, x প্লাছ 10 বছৰ। ঠিক তেনেকে চুনুৰ বয়স কিমান হ'ব, চুনুৰ বয়স y প্লাছ 10 বছৰ। এইখিনি নৰ্মেল কথা। আজি যদি তোমাৰ 15 বছৰ, তেতিয়াহ'লে 10 বছৰ পিছত 25 বছৰ হ'ব, 15 যোগ 10। ঠিক আছে, গতিকে কি বুলি কৈছে, যে 10 বছৰ পিছত নুৰী চুনুৰ দুগুণ হ'ব। 10 বছৰ পিছত এইটো নুৰীৰ বয়স। এটাকে প্ৰশ্ন মতে নুৰী এইটো x প্লাছ 10, এইটো নুৰীৰ বয়সটো চুনুৰ কেইগুণ হ'ব, 2 গুণ মানে 2ৰে পূৰণ, হয়নে? গতিকে চোৱা, x প্লাছ 10 ইজ ইকুৱেল টু 2 into y, 2y প্লাছ 2 2 গুণ 20, x প্লাছ 2y টো ইফালে লৈ আহা, মাইনাছ 2y, 20 আছে ইফালে, প্লাছ 10 টো ইফালে গ'লে মাইনাছ, ইজ ইকুৱেল টু 10 হৈ যাব। দুটা ইকুৱেশ্যন হৈ গ'ল, 1 and 2। এইফালেও x আছে, এইফালেও x আছে, মিলি আছে, গতিকে আমি ডাইৰেক্টলি 1 minus 2 কৰি দিওঁ। এতিয়াকে 1 minus 2 ইমপ্লাইজ 1ত কি আছে, x minus 3y ইজ ইকুৱেল টু মাইনাছ 10, আৰু 2ত আছে x minus 2y ইজ ইকুৱেল টু 10। চিনকেইটা চেঞ্জ হৈ যায়নে? চিনকেইটা চেঞ্জ হোৱা কথাটো যদি নাজানা, তেতিয়া কিন্তু ভুল হৈ যাব। প্লাছটো মাইনাছ হ'ব, এইটো 0, মাইনাছটো প্লাছ হ'ব, মাইনাছ 3 প্লাছ 2 মাইনাছ y, প্লাছটো মাইনাছ হৈ যাব, মাইনাছ 10 মাইনাছ 20, দুইফালে মাইনাছ আছে, মাইনাছ মাইনাছ কেনচেল, y ইজ ইকুৱেল টু কিমান হ'ব, 20, y ইজ ইকুৱেল টু কিমান হ'ব, 20। এটাকে এই y ৰ মানটো, তুমি যিকোনো এটা ইকুৱেশ্যনত বহাই দিয়া, y ৰ মান, এটাকে এই y ৰ মানটো ক'ত বহাই দিম, যিকোনো এটা ইকুৱেশ্যনত বহাই দিয়া। y ৰ মানটো তোমাৰ 1 নম্বৰ ইকুৱেশ্যনতে বহাই দিওঁ দিয়াচোন, বা 2 নম্বৰতে বহাই দিওঁ, যিকোনো এটাত বহাই দিয়া, 2 নম্বৰতে বহাই দিওঁ, x minus 2y ইজ ইকুৱেল টু 10। y ৰ মান 2 নং সমীকৰণত বহুৱাই পাওঁ যে x minus 2, y ৰ জেগাত কিমান বহাম, 10,
সৰি 20 y ৰ জেগাত কিমান বহাম 20 2 into 20 is equal to কিমান আছিলে 10 আছিলে নে 2 into 20 is equal to কিমান আছিলে 10 আছিলে 2 into 20 মানে কিমান 40 is equal to 10 x is equal to কিমান 10 minus 40 টো ইফালে গ'লে plus 40 x is equal to 40 plus 10 কিমান 50 ঠিক আছে বুজি পাইছানে সবে এতিয়া নুৰিৰ যে বয়স তুমি 50 পালা নাই সুনুৰ আৰু নুৰি এটা পালা 50 এটা পালা কিমান 10 সৰি এটা পালা 50 এটা পালা 20 ঠিক আছে এটা 50 এটা 20 এতিয়া যে কন্ডিশন কেইটাত মিলে নে চোৱাচোন x মানে কাৰ মান ধৰিছিলা x মানে কাৰ নুৰি নে সুনু x মানে নুৰিৰ বয়স ঠিক আছে আৰু y মানে সুনুৰ বয়স এটাকে নুৰিৰ বয়স 50 বছৰ এটাকে নুৰিৰ বয়স কিমান বছৰ 50 বছৰ আৰু সুনুৰ বয়স 20 বছৰ এতিয়া তুমি কন্ডিশন কেইটা যে দিছিলে এবাৰ মিলাই চোৱা মিলে নে নাই স্ক্ৰিনশ্বট ল'ব লগা আছে যদি স্ক্ৰিনশ্বট লৈ লোৱা যদি লিখি ল'ব বিচাৰা লিখি লোৱা পজ কৰি পেলাই ভিডিঅ'টো ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈকে আহিছো নেক্সট কুৱেশ্যনটোত কি আছে চোৱা নেক্সট কুৱেশ্যনটোত নুৰি আৰু সুনুৰ গ'ল এইবাৰ আমাৰ নেক্সট কুৱেশ্যনটোলৈকে আহিম নেক্সট কুৱেশ্যন বৰ দৰকাৰী কুৱেশ্যন এটা আছে দুটা অংকযুক্ত সংখ্যাৰ কুৱেশ্যন এই ধৰণৰ কুৱেশ্যন এটা অনুশীলনীত উদাহৰণতো আছে দুটা অংকৰ সংখ্যা এটাৰ মানে সংখ্যাটো দুটা অংক আছে 2 ডিজিট নাম্বাৰ দ্যাট মিন্স 2 ডিজিট নাম্বাৰ এটা কি হ'ব 2 ডিজিট নাম্বাৰ বুলি যে কয় ইংৰাজীত মানে দুটা অংক আছে মানে ধৰা 10 11 এনেকুৱা 99 লৈকে সেই কেইটা 2 ডিজিট নাম্বাৰ 3 ডিজিট নাম্বাৰ হৈ গ'লে 100 ৰ পৰা হ'ব 100 101 102 এইটো হৈ যাব দুটা অংকৰ সংখ্যাকেইটাৰ অংককেইটাৰ সমষ্টি 9 আকৌ সংখ্যাটোৰ 9 গুণ ল'লে সংখ্যাটোৰ অংককেইটা সাল সলনি কৰি পোৱা সংখ্যাটোৰ দুগুণৰ সমান হয় সংখ্যাটো উলিওৱা এতিয়া কথা হ'ল ধৰা হ'ল সংখ্যাটোৰ অংক দুটা ক্ৰমে সংখ্যাটোৰ অংক দুটা x আৰু y বুলি ধৰিম মই ঠিক আছে সংখ্যাটোৰ অংক দুটা মই কি বুলি ধৰিম এটা x আৰু এটা y ধৰা হ'ল সংখ্যাটোৰ অংক দুটা ক্ৰমে x আৰু y ঠিক আছে এটাকে প্ৰশ্ন মতে কিমান বুলি কৈছে 9 বুলি কৈছে সমষ্টি মানে যোগফল সদায় সংখ্যাটোৰ অংক দুটাৰ যোগফল x + y = 9 এটো এক নম্বৰ ইকুৱেশ্যন এতিয়া যেহেতু দুটা অংকযুক্ত সংখ্যা ধৰি লোৱা 42 এটো এটা দুটা অংকযুক্ত সংখ্যা ইয়াক যদি মই ভাঙি লিখো এনেকে লিখিব পাৰিম 10 * 4 + 2 10 * 4 + 2 মানে 42 ঠিক আছে যদি এইটোক যদি মই x বুলি ধৰিছো এইটোক যদি y বুলি ধৰিছো তাৰ সলনি মই কি লিখিব পাৰিম 4 ৰ জায়গাত যদি x হয় 10 * x + 2 ৰ জায়গাত যদি y হয় এনেকে লিখিব পাৰিম না নাই 10 * x + y বুজি পাইছানে এইখিনি এটা एग्जांपल দিছো ধৰা 67 একক দহৰ ঘৰত কি আছে 6 আছে গতিকে 10 পূৰণ 6 যোগ 7 বুলি লিখিব পাৰিম নে যদি আমি অংক দুটা নাজানো কি আছে x আৰু y বুলিতো ধৰিব লাগিব দ্যাট মিন্স আমি কেনেকে লিখিব পাৰিম 10 * x ৰ জায়গাত 6 ৰ জায়গাত x আৰু 7 ৰ জায়গাত y এনেকেতো লিখিব লাগিব বুজি পাইছানে মই কি কথা কৈ আছো নিশ্চয় বুজি পাইছা ঠিক আছে এতিয়া এই বস্তুটো আমি ধৰিম চোৱা কি কৈছে নেক্সট তোমাক কোনটো কথা কৈছে যে বৰ মনোযোগ দি চোৱা এই সংখ্যাটোৰ 9 গুণ ল'লে মানে কোনটো সংখ্যা এতিয়া এতেকে সংখ্যাটো কেনেকুৱা হ'ব যে 10x + y 10x + y এইটো সংখ্যা ঠিক আছে এইটো নরমাল সংখ্যাটো এই সংখ্যাটোৰ 9 গুণ ল'লে মানে ইয়াৰ যদি তুমি 9 গুণ লোৱা তেতিয়াহ'লে কি হয় সংখ্যাটোৰ অংক দুটাৰ সাল সলনি কৰিব সংখ্যাটোৰ দুগুণৰ সমান হয় সংখ্যাটোৰ অংক দুটা সাল সলনি কৰিব দিছে মানে x ৰ জায়গাত y আনা y ৰ জায়গাত x আনা মানে ধৰা 67 ইয়াক যদি সাল সলনি কৰি দিয়া ই 76 হৈ যাব পাইছানে বুজি কি কৈছো মই 67 মানে 10 * 6 + 7 আছিলে যদি সাল সলনি কৰি দিয়া কি হৈ যাব 10 * 7 টো 6 ৰ জায়গাত আহিব আৰু 6 টো 7 ৰ জায়গাত যাব পাইছানে বুজি সেইটো হৈ যাব এই কথাটো কৈছে ঠিক আছে গতিকে ইয়াত পাইছিলো আমি 10 * x + y গতিকে সংখ্যাটোৰ অংক দুটাৰ আকৌ সংখ্যাটোৰ অংক দুটা সাল সলনি কৰিলে সি হয়
সাল সলনি কৰিলে কি হৈ যায় সি 10y প্লাছ x হৈ যায় ঠিক আছে এটাকে কি কৈছে প্ৰশ্নত কি কৈছে যে এই সংখ্যাটোৰ 9 গুণ ললে মানে এই সংখ্যাটোৰ 9 গুণ কিন্তু 9 into 10x plus y এই সংখ্যাটোৰ 9 গুণ যদি তুমি লোৱা 9 গুণ মানে 9 ৰে পূৰণ কৰিব লাগিব ঠিক আছে এই সংখ্যাটোৰ 9 গুণ ললে সংখ্যাটোৰ অংক দুটা সাল সলনি কৰি পোৱা সংখ্যাটোৰ দুগুণৰ সমান হয় মানে এইটোৰ কি গুণ হয় দুগুণৰ সমান হয় 2 into 10y plus x এইটো হয় এতিয়া তুমি সিম্পলিফাই কৰা 10 into 90 98 10 into 9 90x plus 9 into y 9y 2 into 10 20y plus 2 into x 2x তো x কেটা এক সাইড করা 90 minus 2x plus 9y minus 20y is equal to 0 90 পৰা 2 গলে 88x plus sorry plus নহয় মাইনাস হ'ব minus 11y is equal to 0 দুইটা 11 ৰে হৰণ যায় 8x minus y is equal to 0 বুলি আমি লিখিব পাৰো ঠিক আছে এইটো হৈ গল আমাৰ 2 নম্বৰ ইকুৱেশ্যন এতিয়া মিলি আছে না মিলি থকা নাই গতিকে 1 নম্বৰ ইকুৱেশ্যনক আমি 8 ৰে যদি পূৰণ কৰো এতিয়া মিলি যাব 1 into 8 কি হ'ব 8x plus 8y plus 8 9 72 এইটো হৈ যাব আমাৰ 3 নম্বৰ ইকুৱেশ্যন ঠিক আছে গতিকে এতিয়া আমি মাইনাস কৰিব পৰা হৈছো এতিয়া 3 minus 4 বা 2 minus 4 যদি কৰা 3 minus 2 বা 2 minus 3 যদি কৰা যদি 3 ৰ পৰা 2 minus কৰিব পাৰো 8x plus 8y is equal to 72 আৰু এইফালে 8x minus y is equal to 0 চিন কেটা চেঞ্জ হৈ যাব এইটো প্লাস আছিল মাইনাস হৈ 0 হৈ যাব এই মাইনাসটো প্লাস হৈ যাব 8 একে 9y is equal to 72 y is equal to কিমান হৈ যাব 9 আৰু y পূৰণ হৈছিল এইফালে গলে হৰণ 9 ৰে 72 8 বাৰ 9 8 গুণ 72 এতিয়া y ৰ মানটো তুমি একত বহুৱাই দিয়া এটাকে 1 implies x plus y এর জায়গাত 8 পালো এটুকু ইয়াত বহাই দিয়া is equal to 9 x is equal to 9 minus 8 is equal to 1 hence x পালা 1 y পালা কিমান y পালা তুমি 8 চোৱাচোন কি পালা এটা পালা 8 এটা পালা 1 এটাকে সংখ্যাটো কিমান হ'ব এটাকে সংখ্যাটো কিমান এটাকে নিৰ্ণয় সংখ্যাটো কিমান ধৰিছিলা সংখ্যাটো যেহেতু দুটা অংক আছিল মানে দহকৰ ঘৰত x আছিল আৰু এককৰ ঘৰত y আছিল সংখ্যাটো 10x plus y আছিল না নাই 10x plus y গতিকে কিমান পালা x ৰ মান পালা 1 y ৰ মান পালা 8 হয় না চোৱাচোন x ৰ মান 1 পালা নে x ৰ মান 1 y ৰ মান 8 পালা গতিকে তুমি 10 1 গুণ 10 প্লাস 8 10 8 গুণ 18 10 8 18 ঠিক আছে আৰু সংখ্যাটোৰ অংককেইটা হাল সলনি কৰি যোনটো সংখ্যা পাইছিলা সেইটো উল্টাই দিয়া 18 উল্টাই দিলে কিমান হ'ব 81 হাল সলনি কৰি 81 পাইছিল আৰু নরমালি সংখ্যাটো 18 পাইছিল ঠিক আছে হৈ গল বুজি পাই আছা নিশ্চয় বহুত টান একো ৰকেট সায়েন্স পঢ়ি থকা নাই একদম ইজি ইজি কোৱেশ্চন দৰকাৰী কোৱেশ্চন এখানে মই লিখি দিছো আইএমপি বুলি ইম্পৰ্টেন্ট তাৰপিছত মিনাই 2000 টকা উলিয়াবলৈ এটা বেংকলৈ গ'ল তাই ধন বৰালিক মাত্ৰ 50 টকীয়া আৰু 100 টকীয়া নোট দিবলৈ ক'লে মিনাই মুঠতে 25খন নোট পালে তাই 50 টকীয়া আৰু 100 টকীয়া নোট কেইখনকৈ পালে মিনা নামৰ এজনী ছোৱালী আছিল তাই বেংকৰ পৰা পইচা ওলাব গ'ল বেংকৰ পৰা পইচা ওলাবলৈ গৈ তাতে পইচা ওলাব যাওনে নাই আমি ফৰ্মত যেতিয়া পইচা ডিপোজিট স্লিপ বিলাকত কি হয় কিছুমানত কি হয় কিছুমান বেংকত তুমি দেখিছানে যে স্লিপখনত লিখা থাকে তুমি কিমান পইচা থৈছা তো সেইটোতো লিখা থাকিবই লগতে এনেকে ঘৰ কৰি দিয়ে যে 100 টকীয়া কিমানখন আছে এনেকে 100 rupees নোট ইনটু কিমান 200 rupees নোট থৈছা নে 500 rupees নোট থৈছা নে 1000 rupees নোট কিমান থৈছা 2000 rupees নোট কেইখন থৈছা এনেকে লিখা থাকে মানে বুজি পাইছানে ঠিক তেনেকে মিনাই দুই ধৰণৰ নোট মানে বিচাৰিছে আমি যেনেকে থব যাওঁতে লিখা থাকে ঠিক আছে ধন বৰালিক কি কৈছে যে আপুনি মোক দিয়ক মোক 50 টকীয়া আৰু 100 টকীয়া নোট দিয়ক মোক প্ৰয়োজন হৈছে মানে এনেকে ক'লে মিনাই ঠিক আছে 50 টকীয়া আৰু 100 টকীয়া মিনাক ধন বৰালিয়ে কিমানখন নোট দিলে 25খন নোট দিলে আৰু মিনাই কিন্তু পইচা ওলাব গৈছিল 2000 টকা আৰু 50 টকীয়া আৰু 100 টকীয়া দুই ধৰণৰ নোটে দিব গৈছিল গতিকে মই ধৰিম ধৰা হল 50 টকীয়া নোট x খন আৰু y 100 টকীয়া নোট y খন ঠিক আছে ধৰা হল 50 টকীয়া নোট x খন আৰু 100 টকীয়া নোট y খন ঠিক আছে 50 টকীয়া নোট x খন 100 টকীয়া নোট
ৱাইখন। গতিকে তাত কি কৈছে মুঠ নোট কিমানখন পাইছে মিনাই 25খন। গতিকে আমি এটা ইকুৱেশ্যন ডাইৰেক্টলি তাৰ পৰা ল'ব পাৰোঁ। এতিয়াকে যিহেতু মিনাই এইটো লাইন নিলিখিলে হ'ব, কিন্তু বুজিবৰ কাৰণে তোমালোকক লিখি দিছোঁ। যিহেতু মিনাই মুঠ 25খন নোট পালে, 25খন নোট পালে, গতিকে আমি কি বুলি লিখিব পাৰোঁ x প্লাছ ৱাই প্লাছ এক্স আৰু ৱাই যেতিয়া প্লাছ কৰি দিম টোটেল কেইখন নোট পাম 25খন। গতিকে এইটো হ'ল আমাৰ 1 নম্বৰ ইকুৱেশ্যন। ঠিক আছে। আৰু এটা কথা আমি গম পাইছোঁ মিনাই পইচা উলিয়াব কিমান গৈছিল 2000 টকা। তাই কেইটকীয়া নোট পালে 50 টকীয়া নোট, এক ধৰণৰ নোট এ টাইপৰ নোট 50 টকীয়া, বি টাইপৰ নোট 100 ৰুপিজ, মানে টু টাইপছ অফ নোটছ পালে। গতিকে টোটেল 2000 ৰুপিজ যিহেতু পাইছে, আকৌ প্ৰশ্ন মতে কি কৈছে যে 50 ৰুপিজ নোট আছিল, সেই কেইখন পাইছে এক্সখন, আৰু 100 ৰুপিজ নোট কেইখন ৱাইখন। টোটেল মিলি পইচা কিমান পালে তাই 2000। এইটো এটা ইকুৱেশ্যন হৈ যাব নে নাই? অফক'ৰ্ছ ইকুৱেশ্যন এটা হৈ যাব। গতিকে তাক 50ৰে হৰণ যায়। গতিকে 50ৰে গ'লে এই এক্স 50 কাটা যাব, এইটো 2y হ'ব। 50ৰে 200ক কিমান বাৰ যাব? 50ৰে 2 বাৰ যাব। ঠিক আছে, ইজিকেল টু 20 হৈ যাব। ঠিক আছে নে? হৈছেনে মোৰ? 50ৰে 200ক কিমান বাৰ যাব? 4 বাৰ যাব। 5 4 গুণ 20 হয়নে? 50ৰে 4 বাৰ যাব নে? 5 4 গুণ 20। ঠিক আছে, 5 4 গুণ 20 আৰু 0 এটা। এইটো 2 নম্বৰ ইকুৱেশ্যন হৈ গ'ল। এতেকে x মিলি গ'ল। এতিয়াকে তুমি 1ৰ পৰা 2 বা 2ৰ পৰা 1 মাইনাছ কৰা। এতিয়া 2 - 1 কৰি আমি পাওঁ 2ত কিমান আছে x প্লাছ 2y ইজ ইকুৱেল টু 40, আৰু 1ত কিমান আছে x প্লাছ y ইজ ইকুৱেল টু 25। মাইনাছ কৰি দিয়া, প্লাছ টু মাইনাছ হৈ যাব 0, প্লাছ টু মাইনাছ হৈ যাব 2 পৰা y গ'লে y, 40ৰ পৰা 25 গ'লে 15, মানে y অৰ্থাৎ 100 টকীয়া নোট কেইখন পালে তাই? 15খন। এতিয়াকে y ৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ x প্লাছ y ৰ জেগাত 15 ইজ ইকুৱেল টু 25, x ইজ ইকুৱেল টু 15 পৰা 25ৰ পৰা 15 গ'লে 10। এতিয়াকে 50 টকীয়া নোট 10খন আৰু 100 টকীয়া নোট কেইখন পালে? 15খন পালে। এতিয়া মিলি নাচাওঁ, 50 টকীয়া নোট যদি 10খন পায়, 10 পূৰণ 50 কিমান? 500 টকা তাতে পালে। 100 টকীয়া নোট যদি 15খন পালে, 15 পূৰণ 100 টকীয়া 1500 টকা, লগ লগাই 1500 প্লাছ 500 2000। বুজি পাইছানে? মিলি গ'ল। মিনাই 2000 টকাই উলিয়াব গৈছিল, 2000 পালে। হৈ গ'ল নে? ধৰিব পাৰিছা চবে কুৱেশ্যনটো? যদি ধৰিব পাৰিছা তোমালোকে নেক্সট কুৱেশ্যনটোলৈকে চোৱা। কিতাপখনটো আছে চবৰে তাত? নেক্সট কুৱেশ্যনটোলৈকে চোৱা। ইজি হয়নে নহয়? প্ৰতিস্থাপন বেছি ইজি পাইছা নে উপনয়ন বেছি ইজি পাইছা? মষ্ট প্ৰবেবলি তোমালোকে কমেণ্টত যদি জনোৱা, মই ভাবো চবৰে পৰা কিজানি এইটো উত্তৰ আহিব যে আমি প্ৰতিস্থাপন বেছি সহজ পাইছো নে উপনয়নতকে, নে অপনয়ন বেছি সহজ পাইছো প্ৰতিস্থাপনতকে। অফক'ৰ্ছ অপনয়ন বেছি সহজ পাইছা তোমালোকে প্ৰতিস্থাপনতকে, মোৰটোত লাগে তেনেকৈ আহিব। ঠিক আছে, 4টো হ'ল। 5 নম্বৰটো চোৱা। কিতাপ ধাৰলৈ দিয়া লাইব্ৰেৰীত প্ৰথম 3 দিনৰ কাৰণে এটা নিৰ্দিষ্ট মাচুল লয়। চ' আমাৰ ইকুইভাটো এটা লাইব্ৰেৰী হয়, গম পোৱা নে নাই? ইকুইভাট চায়েন্স আমি য'ত কৰি আছো তোমালোকক, এইটো যদিও তোমালোকৰ এটা কোচিং চেণ্টাৰ বুলি তোমালোকে দেখিছা, এইটো লগতে আমাৰ লাইব্ৰেৰীও আছে। যদি তোমালোকে আমাৰ আশে পাশে কৰি আছা, মানে ধৰা আমাৰ ষ্টুডিঅ' অৰ্থাৎ আমাৰ যিটো অফিচ, আমাৰ এই অফিচটো জু ৰোডত আছে গুৱাহাটীৰ। গতিকে জু ৰোডৰ আশে পাশে যদি তোমালোক কোনোবা 9-10ৰ ষ্টুডেণ্টছ আছা, যদি বোলে ঘৰত পঢ়িব মন নাযায়, তোমালোকৰ লাইব্ৰেৰীত পঢ়িব মন আছে, তেতিয়াহ'লে আমাৰ লাইব্ৰেৰীটো তোমালোকে জইন কৰিব পাৰা। আমাৰ 24/7 লাইব্ৰেৰী, ঠিক আছে, মানে 24 ঘণ্টাই খোলা থাকে। গতিকে যেতিয়া ইচ্ছা তেতিয়া আহিব, ইয়াত পঢ়িব পাৰিবা। লাইব্ৰেৰীৰ যদি বিষয়ে তোমালোকে আমাৰ লাইব্ৰেৰীত আহি পঢ়িব বিচাৰা, তেতিয়াহ'লে তলত যে নাম্বাৰ আছে সেই নাম্বাৰত কল কৰিবা, যে আপোনালোকৰ লাইব্ৰেৰীত আমি কেনেকে পঢ়িব পাৰিম, চব সবিশেষ তোমালোকক জনাই দিব। ঠিক তেনেকে এতিয়া লাইব্ৰেৰী এটাৰ কথা কৈছে যে কিতাপ ধাৰলৈ দিয়া এটা লাইব্ৰেৰীত প্ৰথম 3 দিনৰ কাৰণে এটা নিৰ্দিষ্ট মাচুল, মানে কিতাপখন আনিলা, 3 দিন ৰাখা নাৰাখা তুমি এটা নিৰ্দিষ্ট ফিজ দিবই লাগিব। তাৰ পিছত যিমান দিন ৰাখিবা তাৰ কাৰণে এটা ওপৰঞ্চি মাচুল হ'ব। ৰীতাই কিতাপ এখন 7 দিন ৰাখিছে, 7 দিনৰ কাৰণে 3 দিনৰ কাৰণে এটা ফিক্স মাচুল, বাকী 4 দিন ৰখাৰ কাৰণে
তাই দিব লগা হৈছে 27 টকা। শচীনে 5 দিন ৰাখিছে, ৰাখাৰ কাৰণে টোটেল দিব লগা হৈছে 21 টকা। সুধিছে নিৰ্দিষ্ট মাচুল কিমান আৰু প্ৰতিদিনে দিব লগা মাচুল কিমান। ঠিক আছে, গতিকে মই ধৰিম ধৰা হ'ল নিৰ্দিষ্ট মাচুল x টকা। লাষ্ট কুৱেশ্যন এইটো। আৰু প্ৰতিদিনৰ ওপৰঞ্চি মাচুল y টকা। এটাকে বৃত্তাই 7 দিন ৰখাৰ বাবদ দিব লাগে, 7 দিন ৰখাৰ বাবে দিব লগা হয় কেই টকা? 27 টকা, 27 rupees। এইটো মই ইকুৱেশ্যন বনাম এতিয়া। কেই টকা? 27 টকা। কেইদিন ৰাখে ৰীতাই? 7 দিন। ৰীতাই এখন কিতাপ 7 দিন ৰখাৰ 7 দিন পিছৰ প্ৰতিটো দিনৰ কাৰণে ৰীতাই এখন কিতাপ 7 দিন ৰখাৰ বাবে মাচুল দিয়ে 27 টকা। তো প্ৰথমটো x টকা 3 দিনৰ কাৰণে, তাই ৰাখিছে 7 দিন। 7 ৰ 3 = 4, গতিকে ওপৰঞ্চি মাচুল 4 দিনৰ কাৰণে দিব লাগিব। এইটো হৈ গ'ল এটা ইকুৱেশ্যন। বুজি পাইছানে? এইটো হৈ গ'ল ফাৰ্ষ্ট ইকুৱেশ্যন। ছেকেণ্ড ইকুৱেশ্যনটোত কি চোৱা, শচীন তেণ্ডুলকাৰ নহয় কিন্তু, ঠিক আছে। সৰি শচীন নহয়, শশীয়ে বুলি লিখিছে। শশীয়ে এখন কিতাপ 5 দিন ৰখাৰ বাবে মাচুল দিয়ে 21 টকা। তো শশীয়ে কেইদিন ৰাখে? আকৌ শশীয়ে 5 দিন ৰখাৰ বাবে দিব লগা হয় 21 rupees। That means 5 ৰ 3 দিনৰ কাৰণে x টকা আৰু বাকী থাকিল 2 দিন, 2y = কিমান? 21 টকা। এই 2 নম্বৰ ইকুৱেশ্যন। 1 - 2 কৰি দিয়া। এতিয়া কিয় ডাইৰেক্টলি 1 - 2 কৰিব পাৰিছো? কাৰণ x দুটা সেম হৈছে, দেখিছানে নাই? আগত প্ৰথমটোৰো x ৰ আগত একো নাই মানে 1 আছে, ছেকেণ্ডটোৰো x ৰ আগত একো নাই মানে 1 আছে, সেইকাৰণে দুইটা সেম হৈ আছে। আমি ডাইৰেক্টলি কি কৰি দিব পাৰো? যদি দুইটা সেম হৈ থাকে, x দুইটা আছে নে নাই? সেম হৈ থাকিলে আমি তাত একোৰে আৰু পূৰণ কৰিব নালাগে, ডাইৰেক্ট আমি মাইনাছ কৰিব পাৰো। যদি অকল বোলে x নহয় y সেম হৈ আছে, তেতিয়াহ'লেও আমি ডাইৰেক্ট মাইনাছ কৰি দিব পাৰিম। বুজি পাইছানে? অকল x নহয় y যদি সেম হৈ থাকে, তেতিয়াও মাইনাছ কৰি দিব পাৰিম। আৰু যদি x কেইটা সেম হৈ থাকে, এতিয়াতো ক'বই নালাগে। আমি যিটো প্ৰথম টাৰ্গেটটো x ক মিলাবৰ কাৰণে কৰো, বেছিভাগ ক্ষেত্ৰতে আমি টাৰ্গেটটো কাক মিলাবৰ কাৰণে কৰো? x ক মিলাবৰ কাৰণে কৰো। সেইকাৰণে মানে যদি x টো মিলি থাকে, তেতিয়াহ'লে বিন্দাছ, আৰু y টো মিলি থাকিলেও বিন্দাছ, কিন্তু বেছিভাগ x ৰ কাৰণে কৰা যায় কাৰণে কথাটো কৈছো মই। এতিয়া 1 - 2 কৰি দিয়া। 1 - 2 x + 4y = 27 and x + 2y = 21। মাইনাছ কৰি দিয়া। মাইনাছ কৰি দিলে তলৰ চিনকেইটা কি হৈ যায়? চেঞ্জ হৈ যায়। ইয়াত প্লাছ আছিল, মাইনাছ যাব 0, ইয়াত প্লাছটো মাইনাছ হৈ যাব, 4 × 2 = 2y, ইয়াত প্লাছ আছিল, কি হৈ যাব? মাইনাছ হৈ যাব। 27 ৰ পৰা 21 গ'লে কিমান থাকিব? 6 থাকিব। ঠিক আছে, তো 2 × y ইয়াত পূৰণ হৈছিলে, ইফালে আহিলে হৰণ হ'ব। y = কিমান? 6/2। 2 ৰে 6 কিমান বাৰ? 3 বাৰ। ঠিক আছে, y ৰ ভেলু কিমান পালো? 3 পালো। মানে প্ৰতিদিনৰ বাবে ওপৰঞ্চি 3 টকাকে একদিনত দিব লাগিব। বুজি পাইছানে? একদিনত কিমান দিব লাগিব? 3 টকাকে। এতেকে এইখিনিত কৰি দিছো হা। এতেকে y ৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ। 1 নং সমীকৰণত বহুৱাই পাওঁ। 1 নংত বহুৱাই দিয়া y ৰ মান x + 4 × y ৰ জেগাত কিমান? 3 = 27। x + 4 × 3 = 12 = 27। x = 27 - 12 15। ঠিক আছে, মানে 15 টকা তুমি 3 দিন ৰাখিলে দিবই লাগিব। তাৰে ওপৰত যেদিন ৰাখিবা প্ৰতিদিনৰ বাবে 3 টকাকে দিব লাগিব। এতেকে 3 দিনৰ নিৰ্দিষ্ট মাচুল 3 দিনৰ নিৰ্দিষ্ট মাচুল 15 টকা আৰু প্ৰতিদিনৰ ওপৰঞ্চি মাচুল 3 টকা। প্ৰতিদিনৰ ওপৰঞ্চি মাচুল কিমান টকা? 3 টকা। এইখিনি আছিল তোমালোকৰ কুৱেশ্যন। ঠিক আছে, এইখিনি আছিল তোমালোকৰ ধুনীয়াকৈ কুৱেশ্যন। এইখিনি কুৱেশ্যন লাষ্ট এইটো কুৱেশ্যনে আছিল, ওপৰঞ্চি মাচুল আৰু এইটোৰ। গতিকে
ইয়াৰ পিছত তোমালোকৰ যিখিনি থাকিব, ইয়াৰ পিছত তোমালোকৰ তিৰ্যক গুণন পদ্ধতি থাকিব। এতিয়ালৈকে আমি কিতাপখন তোমালোকে চবে উলিয়াই লোৱা। এতিয়ালৈকে আমি কি কৰিলো? প্ৰতিস্থাপন পদ্ধতি শেষ কৰিলো, অপনয়ন পদ্ধতি শেষ কৰিলো, আৰু ইয়াৰ পিছত আমাৰ এটা পদ্ধতি থাকিব তিৰ্যক গুণন। তিৰ্যক গুণন পদ্ধতি কৰি পেলাই আমি আৰু এটা বেলেগ প্ৰচেছ আছে, সেইটো ডাইৰেক্টলি একো নিয়ম নহয়। এই যে এটা কুৱেশ্যন যে এৰিছিলো আমি ইয়াৰ আগৰ অনুশীলনীটো, 3/x এনেকুৱা তলত যি x আছিল, তলত যি y আছিল, সেই ধৰণৰ কুৱেশ্যনটো, সেইটো আছে 3.6ত। ঠিক আছে, আমি ইয়াৰ পিছত এটা ক্লাছত তিৰ্যক গুণন পদ্ধতিটো কেনেকে কৰে সূত্ৰটো নৰ্মেলি দিম। ঠিক আছে, একদম এটা সৰু ক্লাছত 15 মিনিট মানৰ ক্লাছত তিৰ্যক গুণন পদ্ধতিনো কি সেই বস্তুটো দিম। আৰু তিৰ্যক গুণন পদ্ধতি কি বোলাটো দিয়াৰ পিছত তোমালোকক আমি তিৰ্যক গুণন পদ্ধতিত এটা বা দুটা সলভ কৰাই দিম। তাৰ পিছত 3.5টো আমি ভালকে বেলেগ এদিন ক্লাছত লৈ আহিম। ইয়াৰ পিছৰ ক্লাছটোত কি হ'ব, তিৰ্যক গুণন পদ্ধতিটো কি সেইখিনি আমি ক'ম। ঠিক আছে, বুজি পাইছানে কি কৈছো? এতিয়া তোমালোকে কাইণ্ডলি কমেন্ট কৰি জনাই দিয়া। চবকে মই অনুৰোধ কৰিছো, তোমালোকে সকলোৱে যিমানে চাই আছা কমেন্ট কৰি জনাই দিয়া যে কোনটো পদ্ধতি চবতকে বেছি ভাল লাগিছে। এতিয়ালৈকে আমি দুটা পদ্ধতি শিকিলো। ওৱান ইজ প্ৰতিস্থাপন পদ্ধতি and the other is অপনয়ন পদ্ধতি। এই দুটা পদ্ধতিৰ ভিতৰত তোমালোকে ভোট কৰা। ঠিক আছে, এই দুটা পদ্ধতিৰ ভিতৰত তোমালোকে ভোটিং কৰি জনাই দিয়া যে 1টো ইজি লাগিছে নে 2টো ইজি লাগিছে। হ'ব, তোমালোকৰ 1টো ইজি লাগিছে নে 2টো ইজি লাগিছে, চবে ভোট কৰি জনাই দিয়া, কমেন্ট কৰি জনাই দিয়া। এতিয়া আমি আজি ইমানতে সামৰিছো। 3.5 হৈ গ'ল, 3.4 হৈ গ'ল। ইয়াৰ পিছত 3.5 and 3.6 দুটা অনুশীলনী আমাৰ মাত্ৰ বাকী আছে। গতিকে সকলোকে এটা অনুৰোধ কৰিম শেষত, বাৰে বাৰে কোৱাৰ নিচিনা, যে ই কুইভাত চায়েন্সে কিমান ধুনীয়াকে তোমালোকক ফ্ৰীলি চব প্ৰভাইড কৰি আছে। জাষ্ট তোমালোকৰ পৰা বিচাৰিছে এটা ছাবস্ক্ৰিপশ্যন। মানে কি, ছাবস্ক্ৰাইব কৰি দিয়া চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই। লগত ভালটো নিশ্চয় লাগিব, ইমান ধুনীয়াকৈ পঢ়াইছো হয়নে? লাইক এটা কৰি দিয়া, আৰু ভাল লাগিছে যদি কিমান ভাল লাগিছে কমেন্ট কৰি এবাৰ জনাই দিয়া। আৰু যদি বেয়া নোপোৱা, নিজৰ স্কুলৰ বন্ধু বান্ধৱীৰ মাজত অকণমান শ্বেয়াৰ কৰি দিয়া। যিহেতু তোমালোকৰ পৰা একো ফিজ লোৱা নাই, একদম নৰ্মেলি তোমালোকক পঢ়াই থকা হৈছে। আৰু কাৰোবাৰ উপকাৰ হওক ইয়াৰ পৰা, যিয়ে টিউশ্যন ল'ব নোৱাৰে, টিউশ্যনত মান্থলি কিমান ফিজ দিব লাগে হয়নে, তেওঁলোকে যদি বিচাৰে আমাৰ ক্লাছ চাব, অকণমান তেওঁলোকক জনাই দিয়া যে ই কুইভাত চায়েন্স নামৰ এটা চেনেল আছে, যিটো চেনেলে খুব ধুনীয়াকে বিনামূলীয়াকৈ আমাক নৱম দশম শ্ৰেণীৰ গোটেইখিনি পঢ়াই আছে। গতিকে আগন্তুক ক্লাছত আমি 3.5 and 3.6ৰ বিষয়ে চাম। গতিকে আজি আমি ইমানতে সামৰিছো। আগন্তুক ক্লাছত লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে। মোৰ এটা শ্লোগান আছে, জানানে নাই তোমালোকে? যিয়ে জানা, একেলগে শিকিম। কি আছে? একেলগে শিকিম। লিখাচোন তোমালোকে কমেন্টত। এইটো বৰ জোচ দিয়ে কিন্তু এই বস্তুটোৱে। একেলগে যুঁজিম, শিকিমো, যুঁজিমো। ঠিক আছে, কেতিয়াবা ময়ো তোমালোকৰ পৰা নাজানো দুই এটা শিকিম, মোৰো ভুল হৈ যাব পাৰে, নাই ময়ো মানুহ, মই শিকিম, যুঁজিম, আৰু একেলগে আমি এদিন গৈ সকলোৱে জিকিম। ঠিক আছে, একেলগে জিকিম। একেলগে শিকাৰ, একেলগে যুঁজাৰ, আৰু একেলগে জিকাৰ দৃঢ়তাৰে আগন্তুক ক্লাছত লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে ইমানতে সামৰিছো। ধন্যবাদ, চাই থাকিবা ই কুইভাত চায়েন্স।